ভাল আছেনে? কৰোনা টাইম চলি আছে, সবে ভয় খাই আছে। আমাৰ সবৰ মনতে এটাই ভয় যে আমাৰ কৰোনা হ'ব নেকি। কিন্তু আমি এটা বস্তু যিমান মই গম পাইছোঁ যে আমি যদি নিজে প্ৰিকশ্যন লওঁ, কৰোনা কেতিয়াও আমাৰ ওচৰত আহিব নোৱাৰে। আমি যদি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰোঁ, আমি যদি প্ৰপাৰ হেণ্ড চেনিটাইজ কৰোঁ, আমাৰ কেতিয়াও কৰোনা হ'ব নোৱাৰে। এই কৰোনা টাইমত সবে কয় যে কৰোনা আহি খুব বেয়া হ'ল চব বস্তু, কিন্তু মই ভাবোঁ কৰোনা আমাক বহুত বস্তু শিকাই গ'ল। কৰোনাই আমাক এইটো শিকাই গ'ল যে আমি ক্লিনলিনেছ কিমান দৰকাৰ, কিমান জৰুৰী। এট দ্য ছেইম টাইম মই যিটো ভাবোঁ কৰোনাই চবচে ডাঙৰ যিটো আমাক শিকালে এইটো হ'ল আমাৰ ফাইনেন্সিয়েল ছাইড। কাৰণ কৰোনা অহাৰ আগত আমাৰ মাজত বহুত মানুহ আছিলে যে যিবিলাকে বিলিভ কৰিছিলে যে মোৰ বহুত টকা পইচা আছে, মোৰ বিজনেছ বহুত ডাঙৰ, মই মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰোঁ, মোৰ কেতিয়াও কোনো প্ৰব্লেম নাহে। আজি কি হ'ল, চবৰে প্ৰব্লেম আহি গ'ল, ফাইনেন্সিয়েলি আহিছে। আৰু চবে এটা বস্তু ৰিয়েলাইজ কৰিলে যে টকাৰ ভেলুটো কি হয়। আমাৰ মাজত বহুত মানুহ আছিলে টকাৰ ভেলু বুজি নাপায় আৰু যধে মধে খৰচা কৰিছিলে। এতিয়া তেওঁলোকে কি কৰিছে, তাৰ ভেলুটো বুজি পাইছে আৰু ছেভিংছৰ ওপৰত মন দিছে। কিন্তু ইয়াৰ ভিতৰত যিটো হৈছে, চবচে ডাঙৰ যিটো হৈছে, এই পুৰা টাইমৰ ভিতৰত আমি আৰু এটা ডাঙৰ প্ৰব্লেমৰ পিনে আহিছোঁ। সেইটো হ'লগৈ যে আমাৰ বেংকৰ ইণ্টাৰেষ্টটো প্ৰতি মাহত, ইভেন মাহত 3-4বাৰকৈ কমি আছে। তাৰ কাৰণটো কি? তাৰ কাৰণ এটা ভেৰি চিম্পল হয়। কাৰণ আপোনালোকে যদি অলপ মন কৰে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰিচেণ্ট পলিচি যিটো, সেই পলিচিটো কি কৰিছে গভৰ্ণমেণ্টে, যে প্ৰতিটা ইণ্ডাষ্ট্ৰী ৰিভাইভ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কিন্তু কোনো ফ্ৰী ডোনেশ্যন টকা দিয়া নাই। তেওঁলোকে কি কৰিছে, তেওঁলোকে ডিফাৰেণ্ট টাইপ অফ লোনছ দিছে। আৰু যেতিয়া লোন দিছে, সেই লোনকেইটাৰ ইণ্টাৰেষ্ট কমাবৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে, যে ডিফাৰেণ্ট প্ৰস্পেক্টছ লৈছে। চ' এটা বস্তু কি হৈছে, যদি লোন ইণ্টাৰেষ্ট কমে তো ছেভিং ইণ্টাৰেষ্টটো অট'মেটিকেলি কমিব। আৰু এইটো কাৰণে কি হৈছে যে আমি এই আজিৰ ডেটত আমাৰ SBIৰ আমাৰ সবচে লোৱেষ্ট ইণ্টাৰেষ্ট হ'ল 2.94 আৰু সবচে হাইয়েষ্ট 10 বছৰ কাৰণে এইটো ইণ্টাৰেষ্ট ৰেট হয় 5.4%। চ' ফ্ৰেণ্ডছ, এটা বস্তু জাষ্ট ইমাজিন কৰক যে আজি কোনোবাই যদি 10 বছৰৰ কাৰণে 10 লাখ টকা SBIত থয়, তেতিয়াহ'লে সেই মানুহজনে কিমান পাব? প্ৰতি বছৰত এৰাউণ্ড 54,000। কিন্তু সেই মানুহজন 10 বছৰ পাছত আজি যেনেকুৱা হিচাপত ইণ্টাৰেষ্ট কমি আছে, মষ্ট প্ৰবলি আজি কেইবছৰমান পাছত ইণ্টাৰেষ্ট ৰেট কমি 2-3% হ'ব পাৰে। ইভেন জাপানৰ নিচিনাই মাইনাছ ইণ্টাৰেষ্ট হ'ব পাৰে। চ' ছাপ'জ ধৰি লওক, মই মানিছোঁ মাইনাছ ইণ্টাৰেষ্ট নহ'ল, কিন্তু ইণ্টাৰেষ্ট ৰেট 2%ত আহি গ'ল। চ' মানুহজনৰ কি অৱস্থা হ'ব ভাবক। একপিনে বস্তু বাহানিৰ দাম বেছি আৰু ওপৰছে 10 লাখ টকাত তেওঁ ইণ্টাৰেষ্ট যিটো তেওঁ 54,000কে পাই আছিলে, এতিয়া তেওঁ কিমানকে পাই যাব? 20,000 টকাকে। চ' তেওঁৰ কিমান প্ৰব্লেম হ'ব। ইয়াৰ লগত আৰু এটা বহুত ডাঙৰ প্ৰব্লেম আহিছে ইণ্ডিয়াত। এইটো হৈছে কি, যে আমাৰ লাহে লাহে আমাৰ মানুহবোৰ এইজ হৈ আছে আৰু মেজৰিটি মানুহৰ হাতত কোনো ধৰণৰ পেঞ্চন স্কিম নাই। এতিয়া পেঞ্চন স্কিম কিহৰ কাৰণে লাগে? চাওক, পেঞ্চন এটা বস্তু, গোটেই জীৱন মানুহ এজনে কাম কৰি থাকিব নোৱাৰে। এটা এইজৰ পাছত তেওঁৰ ৰিলেক্স লাগে আৰু তেওঁৰ তেতিয়া ৰেগুলাৰ ইনকাম এটা আহি থাকিব লাগে। কিন্তু আনফৰ্চুনেটলি ইণ্ডিয়াত মেজৰিটি মানুহৰ কোনো ধৰণৰ পেঞ্চন স্কিমৰ আওতাত নাহে। আৰু যিবিলাক আহেও, সিহঁতৰ পেঞ্চন ইমান ছাফিচিয়েণ্ট নহয় যে তেওঁলোকে ভালকৈ চলিব পাৰে। তো তেওঁলোকৰো অল্টাৰনেটিভ পেঞ্চন লাগে। এই পুৰা কথাটোৰ মাজত আমাৰ এখন প্লেন জীৱন শান্তি আছিলে আনপেৰালেল। আৰু আছিলে বুলি এইকাৰণে কৈছোঁ কাৰণ এই প্লেনটো 20 তাৰিখে বন্ধ হৈ যাব। আৰু এই প্লেনটো ইমানেই ধুনীয়া প্লেন। চাওক, তাৰ প্লেনৰ সেই প্লেনটোৰ এটা চবচে ডাঙৰ যিটো বেনিফিট আছিলে, আমি যদি চাওঁ, তাৰ ৰেট অফ ইণ্টাৰেষ্টটো প্ৰথম। ৰেট অফ ইণ্টাৰেষ্টটো কেনেকুৱা আছিলে? ইয়াৰ 5 বছৰৰ কাৰণে 7.84%, 10 বছৰৰ কাৰণে 10.94%, 15 ইয়াৰ্ছৰ কাৰণে 14.44% আৰু 20 ইয়াৰ্ছৰ কাৰণে 16.38%। মইতো 50 ইয়াৰ্ছ মানুহৰ কাৰণে মই এই পাৰ্চেণ্টেজটো কৈছোঁ। ফ্ৰেণ্ডছ, এই পাৰ্চেণ্টেজটো আপুনি মোক কওক, 10 বছৰত আজিৰ ডেটত 10.94% পোৱা কোনোবা বস্তু আছেনে? কিন্তু আনফৰ্চুনেটলি আমাৰ এই প্লেনটো ইমান হিউজ ইণ্টাৰেষ্ট থকাৰ কাৰণেই আজি বন্ধ হৈ আছে। চ' বেচিকেলি এইটো কিবা কোৱাৰ আগত মই ভাবোঁ যে অলপ আপোনালোকে প্লেনটো বুজিব লাগে।
শান্তি প্ল্যানটো একচুয়ালি বেসিক্যালি এটা ডেফার্ড এনিউটিটোৰ মানে কি ডেফার্ড পেনশন হল যে আজি আপোনাৰ টকাৰ দৰকাৰ নাই আপুনি ফিল কৰে যে আজিৰ পৰা মই 5 বছৰ পাছত যদি মই পেনশনটো পাই থাকো বা 10 বছৰ পাছত পাওঁ বা কোনোবাই 1 বছৰ পাছত পাওঁ সেই পেনশনটো আমি এনেকা ল'ব পাৰো এটো ইমিডিয়েটলি স্টার্ট হৈ নাযায় যেনেকা আমাৰ জীৱনক্ষয় ইমিডিয়েট স্টার্ট হৈ যায় যেনেকা আজি মই পইচা দিছো কালিৰ পৰা স্টার্ট নেক্সট মাহৰ পৰা মোৰটো স্টার্ট হৈ যাব পাৰে সো ইয়াত আপুনি মিনিমাম ডেফাৰমেন্ট পিৰিয়ড 1 বছৰৰ পৰা 20 বছৰলৈকে থব পাৰে যিমান বেছি ডেফাৰমেন্ট হ'ব ইমানে ইন্টাৰেষ্ট ৰেট বেছি ইয়াৰ প্ল্যানটোৰ আৰু এটা সবচে ডাঙৰ বেনিফিট হল যে ইয়াৰ ডেথ বেনিফিট মানুহজন যদি ঢুকায় মিনিমাম 110% গ্যাৰান্টিড মানে 10 লাখ টকা যদি কোনোবাই থয় মিনিমাম 11 লাখ টকা পাবই পাব এতিয়া প্ল্যানটো অলপ আমি বুজিবলৈ চেষ্টা কৰিম সাপোজ ধৰি লওক এজন 50 ইয়াৰ্ছৰ মানুহ তেওঁ 10 লাখ টকা 10 বছৰৰ কাৰণে গ্যাৰান্টিড এডিশন 10 বছৰৰ কাৰণে তেওঁ ডেফাৰ্ডত থলে তাৰ মানেটো কি যে তেওঁৰ যিদিনা 60 ইয়াৰ্ছ হ'ব সেইদিনাৰ পৰা তেওঁৰ পেনশন চালু হৈ যাব এই প্ল্যানটোৰ এটা সবচে ডাঙৰ বেনিফিট হল কি ডিউৰিং ডেফাৰমেন্ট পিৰিয়ড মানে 50 পৰা 60 লৈকে ভিতৰত তেওঁ প্ৰতি মাহত তাত গ্যাৰান্টিড এডিশন হৈ থাকিব মানে ইন্টাৰেষ্টটো প্ৰতি মাহৰ হিচাপত এড হৈ থাকে আৰু 50 ইয়াৰ্ছৰ মানুহজনৰ 10 লাখ টকাৰ কাৰণে তেওঁৰ 8584 रुपीस কে প্ৰতি মাহত এড হৈ যাব আৰু 10 বছৰ পাছত এটো টোটাল এড হোৱা এমাউন্টটো হ'ব 9,27,072 रुपीस তাৰ মানে মানুহজনৰ ফান্ড ভ্যালুটো কিমান হৈ গল 19,27,072 रुपीस যেতিয়া তো 60 গল ইয়াৰ এটা সবচে ডাঙৰ কথা হল আপোনালোকে সুধিব পাৰে যে সাপোজ ধৰি লওক মানুহজনে 50 এজত খুলিলে আৰু তেওঁ যদি মাজতে 5 বছৰ পাছত তেওঁৰ ডেথ হৈ যায় তেওঁ নমিনিয়ে কিমান টকা পাব তেতিয়া কি হ'ব তেওঁ নমিনিয়ে তেতিয়া কি হ'ব সব 10 লাখ টকা তেওঁৰ নিজৰ টকা প্লাস তেওঁৰ ইয়াত ইন্টাৰেষ্ট কিমান এড হৈছে তেওঁৰ ইন্টাৰেষ্ট এড হৈছে 8584 ইনটু 60 গেলে 5 বছৰত কেটা মাহ আছে 60টা মাহ আছে সো দ্যাট টোটাল এমাউন্ট যেটো হ'ব হেতু তেওঁৰ নমিনিয়ে পাব এতিয়া সাপোজ ধৰি লওক মানুহজন 2 বছৰ পাছতে ঢুকাই থাকিলে সৰি 2 মাহ পাছতে ঢুকাই থাকিলে এতিয়া 2 মাহ পাছত যদি ঢুকায় তাত ইন্টাৰেষ্ট ৰেট কিমান হ'ব মাত্ৰ 17000 তাৰমানে টোটাল কিমান হ'ল 10,17,000 সো এইটো ক্ষেত্ৰত পাৰ্টিয়ে পাব 11 লাখ এতিয়া সাপোজ ধৰি লওক মানুহজন 65 ইয়াৰ্ছত মানুহজন ঢুকাই থাকিলে তাৰমানে কি তেওঁ 5 বছৰ পেনশন পালে কিমানকে পালে 1,09,442 টকাকে তেওঁ পাই থাকিলে আৰু তেওঁৰ এই যে 1,09,000 কে পালে 5 বছৰত গৈ কিমান হ'ল এটো মোটামুটি 4,45,000 সৰি 5,45,000 সো এই 5,45,000 তেওঁৰ 9,27,000 ৰ পৰা যেতিয়া মাইনাস কৰি দিব যেটো টকা থাকিব হেইটো নমিনিয়ে পাব এতিয়া সাপোজ ধৰি লওক মানুহজন 90 ইয়াৰ্ছত গৈ ঢুকালে তাৰমানে তো 30 বছৰ পেনশন খালে তো 30 বছৰত মোটামুটি তেওঁ প্ৰায় 40-45 লাখ টকা খাই ললে কিন্তু তেওঁৰ ফান্ড ভ্যালু কিমান আছিল 19,27,000 তাৰ পৰা 45 লাখ যদি মাইনাস কৰে তেতিয়ালে নিয়মতো 0 হ'ব লাগে কিন্তু 0 নহয় তেওঁ নমিনিয়ে কিমান পাব 11 লাখ তাৰ মানেটো সব জাস্ট ইমাজিন কৰক ইন্টাৰেষ্ট ৰেটও হাই ডেথ বেনিফিটও হাই আৰু তাতকৈ ডাঙৰ কথা বেলেগ সবতে ইন্টাৰেষ্ট ৰেট যদি ইন্ডিয়াত 0 হৈ যায় তেতিয়াও আপুনি 10.94 even 16% কে ইন্টারেস্ট পাই থাকিব ইটস নট এ ম্যাটার অফ জোক এনেকা পলিসি এখন আর তার উপৰত এটো পলিসি বন্ডৰ উপৰত আপোনাৰ এই এমাউন্টটো লিখা থাকিব আৰু এটো থ্ৰু আউট আপুনি পাই থাকিব টিল ইউৰ ডেথ এনেকা প্ল্যান এটা আনফরচুনেটলি আমাৰ 20 তাৰিখে বন্ধ হৈ আছে এই কাৰণে যিমান পাৰে মোৰ হিচাপত আপোনালোকে এটো পলিসিৰ উপৰত ইনভেস্ট কৰক এইটো কৰিলে নট অনলি আপুনি সিকিউৰ হ'ব আপোনাৰ ফ্যামিলিও সিকিউৰ হ'ব কাৰণ আপুনি তাত জয়েন্ট লাইফও দিব পাৰে সো মাই এপিল টু এভৰিওয়ান যিমান পাৰে প্ল্যানটো ষ্টাডি কৰক আৰু নিজক সিকিউৰ কৰক নিজৰ পৰিবাৰক সিকিউৰ কৰক আৰু সেফ থাকিব ভাল থাকিব থ্যাংক ইউ